নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। এইটো মুহূৰ্তত এখন গুৰুত্বপূৰ্ণ জাননীৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো। জাননীখন যথেষ্ট গুৰুত্বপূৰ্ণ, শিক্ষক নিযুক্তিৰ লগত জড়িত। হয়তো আপোনালোকে গমেই পাইছে, যোৱাকালি প্ৰকাশ হৈছিল। কিছু ব্যস্ততাৰ কাৰণে যোৱাকালি ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তথাপিও আপোনালোকক ইনফৰমেশ্যনটো দিব বিচাৰিছোঁ, যিহেতু শিক্ষামূলক ইনফৰমেশ্যনবিলাক দিয়া হয়, কিন্তু অসুবিধাৰ কাৰণে যোৱাকালি ভিডিঅ'টো বনাব নোৱাৰিলোঁ। শিক্ষক নিযুক্তিৰ ৫,৫৫০ পদৰ লগত জড়িত হয়। ডিৰ ফালৰ পৰা প্ৰকাশ পাইছে যোৱাকালি, আৰু সেই নটিচখন প্ৰকাশ হোৱাৰ পিছত প্ৰাৰ্থীসকলৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে যে ৫,৫৫০ পদৰ কাৰণে যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজত হোৱা কথা আছিল, ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হৈছে, আৰু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ যোৱাকালি প্ৰকাশ পাইছে। আৰু সেই নটিচখনৰ মতেই হাইকোৰ্টৰ অৰ্ডাৰ ফাইনেল অৰ্ডাৰ নোহোৱালৈকে ছেকেণ্ড ভেৰিফিকেশ্যন নহয়। আৰু নোহোৱাৰ কাৰণটো হ'ল যে নিয়চৰ প্ৰাৰ্থীসকলে যে তেওঁলোকক ইনক্লুড নকৰাৰ কাৰণে যি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, আৰু দ্বাৰস্থ হোৱাৰ ফলত ২১ তাৰিখে এটা গুৰুত্বপূৰ্ণ যি হিয়াৰিং হৈ গৈছিল, সেই অৰ্ডাৰ মতেই শিক্ষা বিভাগে এতিয়া ছেকেণ্ড ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ নকৰোঁ বুলি বা কৰিব নোৱাৰে বুলি যেতিয়ালৈকে মহামান্য উচ্চ ন্যায়ালয়ৰ ফাইনেল এটা জাজমেণ্ট নাহে, তেতিয়ালৈকে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছৰ ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ নকৰে, আৰু তেতিয়ালৈকে প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব। আৰু যিদিনা ফাইনেল জাজমেণ্ট আহিব, সেই জাজমেণ্ট অহাৰ পিছতহে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নাম, যিসকল প্ৰাৰ্থী এতিয়া ৰৈ আছে সেইসকলৰ নাম শিক্ষা বিভাগে পাব্লিছ কৰিব। গতিকে এইটো মুহূৰ্তত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিলোঁ। আৰু যিহেতু নিয়চৰ প্ৰাৰ্থীসকলক ৫,৫৫০ পদত ইনক্লুড নকৰাৰ কাৰণে তেওঁলোকে ন্যায়ালয়ৰ যিহেতু আগৰ পৰাই দ্বাৰস্থ হৈ আছিল, তাৰপিছত ২১ তাৰিখে এটা হিয়াৰিং আছিল, আৰু সেই হিয়াৰিঙৰ যিটো অৰ্ডাৰ ওলাইছিল, সেই অৰ্ডাৰ মতে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টে কৰাৰ কাৰণে হাইকোৰ্টৰ পৰা এখন অৰ্ডাৰ ওলাইছিল। তাৰপিছতে আৰু ৩ দিন পিছতে আকৌ এটা তৎক্ষণাত হিয়াৰিং হৈছিল, যদিও সেইটো একো আৰ্গুমেণ্টছ নোহোৱাৰ কাৰণে একো ফলাফল নোলাল। পুনৰ ২ তাৰিখলৈকে সেই হিয়াৰিংটো পিছুৱাই দিয়া হৈছে। এতিয়া হয়তো ডেট দুটা আছে, ২ তাৰিখ আৰু ৮ তাৰিখ। যদিহে ২ তাৰিখে ফাইনেল জাজমেণ্ট নাহে, তেতিয়াহ'লে ৮ তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। আৰু আগৰ যিটো অৰ্ডাৰ আছিল, সেই অৰ্ডাৰ মতে ৮ তাৰিখে ফাইনেল এটা জাজমেণ্ট আহিব, আৰু তেতিয়ালৈকে যিসকল প্ৰাৰ্থীৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ছেকেণ্ডৰ কাৰণে ৱেইট কৰি আছিল, সেইসকল প্ৰাৰ্থী অপেক্ষা কৰিব লাগিব। অৰ্থাৎ মহামান্য উচ্চ ন্যায়ালয়ৰ ফাইনেল জাজমেণ্ট নোহোৱালৈকে শিক্ষা বিভাগে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কেণ্ডিডেটছ লিষ্ট পাব্লিছ নকৰে, আৰু যিদিনা ফাইনেল জাজমেণ্ট আহিব, সেই তাৰপিছতে জাননী প্ৰকাশ কৰিব শিক্ষা বিভাগে বা লিষ্টখন প্ৰকাশ কৰিব। গতিকে প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব কিছুদিন। ইনফৰমেশ্যন এইটোৱেই আছিল, কিন্তু কিছু অসুবিধাৰ কাৰণে যোৱাকালি আপোনালোকক দিব নোৱাৰিলোঁ। তথাপিতো আপোনালোকে যিহেতু অপেক্ষা কৰি থাকে ইনফৰমেশ্যন পোৱাৰ কাৰণে, গতিকে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব। যিসকল প্ৰাৰ্থীয়ে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অপেক্ষা কৰি আছিল, সেইসকল প্ৰাৰ্থীয়ে কিছুদিন অপেক্ষা কৰিব লাগিব। গতিকে এইটো মুহূৰ্তত আপোনালোকক এইটো ইনফৰমেশ্যন দিলোঁ। ধন্যবাদ। জয় আই অসম।